দুই সন্তানৰ ব্ৰিটিছ নাগৰিকত্বৰ বাবে আবেদন কৰিছিল খুদ গৌৰৱ গগৈয়ে। ব্ৰিটিছ পত্নী এলিজাবেথ কলবাৰ্ণতকৈ সন্তানৰ বিদেশী নাগৰিকত্বৰ প্ৰতি বেছি আগ্ৰহী গৌৰৱ গগৈহে। গৌৰৱে পিতৃৰ সাংসদ পুত্ৰ, কংগ্ৰেছে সাংসদ আদি বুলি আওপুকীয়াকৈ নহয়, এইবাৰ পোনপটীয়াকৈ গৌৰৱ গগৈৰ নাম ধৰি আক্ৰমণ মুখ্যমন্ত্ৰীৰ। গৌৰৱ গগৈ দুইটা সন্তানে প্ৰথমতে ভাৰতীয় আছিলে, তাৰ পিছত তেওঁ দুইটা সন্তানকে এখন বিদেশী ৰাষ্ট্ৰৰ নাগৰিকলৈকে ট্ৰান্সফাৰ কৰে। দুৰ্ভাগ্যজনক কথাটো হ'ল যে গৌৰৱ গগৈৰ পৰিবাৰে তেওঁলোকক ট্ৰান্সফাৰ কৰোৱা নাই। গৌৰৱ গগৈয়ে নিজে এপ্লিকেশ্যন কৰি নিজে ল'ৰাৰ নাগৰিকত্ব ভাৰতৰ পৰা আন এখন বিদেশী ৰাষ্ট্ৰলৈকে ট্ৰান্সফাৰ কৰিছে। গৌৰৱ গগৈৰ পাকিস্তানী লিংক ছেপ্টেম্বৰৰ 10 তাৰিখৰ পূৰ্বে ৰাজহুৱা কৰিব মুখ্যমন্ত্ৰীয়ে, আৰু 10 ছেপ্টেম্বৰত ৰাজহুৱা কৰিবলগীয়া তথ্যৰ তালিকাত মুখ্যমন্ত্ৰীৰ নতুন সংযোজন। গৌৰৱ গগৈৰ দুই সন্তানৰ নাগৰিকত্বৰ তথ্য 10 ছেপ্টেম্বৰৰ পূৰ্বেই ৰাজহুৱা কৰিব মুখ্যমন্ত্ৰীয়ে। গোটেই ডকুমেণ্টছখিনি আমি পাই যাম, আৰু ৰাইজক মই প্ৰতিশ্ৰুতি দিয়াৰ দৰে 10 ছেপ্টেম্বৰৰ আগতে আপোনালোকক গোটেই প্ৰতিবেদনখন মই দিম। আৰু তাৰ পাছত মুখ্যমন্ত্ৰীৰ গৌৰৱ গগৈলৈ নতুন প্ৰশ্ন, কেনেকৈ ইমান সুন্দৰকৈ নামাজ পঢ়িবলৈ শিকিলে গৌৰৱ গগৈয়ে? গৌৰৱ গগৈ ইমান ধুনীয়া নামাজ পঢ়ে, কেনেকৈ শিকিব পাৰে হিন্দু মানুহ এজনে? মুছলিম মানুহ এজনকতো প্ৰাৰ্থনা কৰিব দিলেতো ইমান পাৰফেক্ট নহয়, তেওঁ কেনেকৈ ইমান পাৰফেক্ট নামাজ পঢ়িব পাৰে? ক'ৰবাত ডেফিনেটলি ট্ৰেইনিং লৈছে। কলিয়াবৰত গৌৰৱ গগৈৰ নাম লৈ পোনপটীয়াকৈ কৰা মুখ্যমন্ত্ৰীৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া পুনৰ পূৰ্বৰ দৰেই চালেবেৰে কোবাই দিছে গৌৰৱ গগৈয়ে। গৌৰৱৰ দাবী, মুখ্যমন্ত্ৰী ব্যস্ত মোৰ সন্তানক লৈ, মই ব্যস্ত ৰাজ্যবাসীৰ সন্তানৰ ভৱিষ্যতক লৈ। সকলো ৰাজনীতি আখ্যা দি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰী মোৰ সন্তান লৈ ব্যস্ত, আৰু মই ব্যস্ত হৈছোঁ আমাৰ অসমৰ জনসাধাৰণৰ সন্তান লৈ। আজি স্কুলৰ ভিতৰত তেওঁলোকে পঢ়িব পাৰিছেনে? আজি তেওঁলোকৰ বেমাৰী হ'লে তেওঁলোকে দৰৱ পাইছেনে? আজি অসমৰ দৰিদ্ৰৰ সীমাৰ তলত থকা পৰিয়ালে আজি পইচাৰ অভাৱত আজি নিজৰ ল'ৰা ছোৱালীবোৰ বিক্ৰী কৰি দিছে স্মাগলাৰক। আজি এয়া হ'ল বাস্তৱ সমস্যাবোৰ। তো তেওঁ মোৰ ল'ৰা ছোৱালী লৈ ব্যস্ত হৈ থাকক, মই অসমৰ ৰাইজৰ ল'ৰা ছোৱালী তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতলৈ মই ব্যস্ত। মুখ্যমন্ত্ৰী বনাম গৌৰৱ গগৈৰ এই যুঁজত শেহতীয়াকৈ প্ৰৱেশ ঘটিছে উভয় পক্ষৰ নেতাগণৰ। শুকুৰবাৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ পাছত শনিবাৰে মন্ত্ৰী ৰঞ্জিত দাসৰো দাবী, তথ্য নোহোৱাকৈ কোনো কথাই নকয় মুখ্যমন্ত্ৰীয়ে। আমাৰ হাতত যিখিনি তথ্য আছে, গৌৰৱ গগৈ ডাঙৰীয়াৰ দুই সন্তান ব্ৰিটিছ নাগৰিক, কিন্তু এগৰাকী সন্তান ভাৰতবৰ্ষত জন্ম হৈছিল। আৰু মই শুনিছোঁহে তেওঁ বোলে সেই ভাৰতীয় পাছপৰ্ট বা ভাৰতীয় চিটিজেনশ্বিপ ত্যাগ কৰি ব্ৰিটিছ চিটিজেনশ্বিপ লৈছে। মই এটাই বিশ্বাস কৰোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কথা এনেই নকয়, য'ত যথেষ্ট ধৰণৰ তথ্য প্ৰমাণ থকাৰ কাৰণে কয়। তো যেতিয়া তথ্য সহকাৰে যেতিয়া কথা কয়, তোৰ হাতত তথ্য আছে বাবে এই কথাষাৰ কৈছে। পিছে কংগ্ৰেছৰ মিত্ৰ এজেপি সভাপতি তথা গৌৰৱ গগৈৰ তিনি গগৈৰ ফৰ্মুলাৰ অন্যতম লুৰিণজ্যোতি গগৈৰ দাবী, গৌৰৱৰ জনপ্ৰিয়তাত শংকিত হৈ এনে ৰাজনীতি আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীয়ে। যদি গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে সম্পৰ্ক আছেই, তেন্তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক কৈ ব্যৱস্থা কিয় নলয় বুলি প্ৰশ্ন লুৰিণজ্যোতি গগৈৰ। অসমৰ মুখ্যমন্ত্ৰী বা বিজেপি দলে গৌৰৱ গগৈৰ জনপ্ৰিয়তাটো লৈ ভয় খাইছে, আৰু তাৰ লগে লগে বিৰোধী যদি এক হয় তেতিয়াতো আৰু ভয়াৱহৰ কথা হ'ব তেওঁলোকৰ কাৰণে। না ডিফেন্স এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে কিবা কৈছে, না গৃহ বিভাগৰ পৰা কিবা বক্তব্য আহিছে। মুখ্যমন্ত্ৰীক মই কৈছোঁ যে আপুনি যিবোৰ কথা কৈ আছে, আপোনাৰ লগত দেখোন অমিত শ্বাহ বহুত ভাল, অমিত শ্বাহৰ পৰা ব্যৱস্থা ল'বলৈ কওক। সেই কথা সেই কাম নকৰে কিয়? নে ৰাজনীতিৰ নামত ৰাজনীতি যেনেকৈ কৰি থাকে তেনেকৈ কৰি থাকিব? কংগ্ৰেছৰ দুই নেতা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু প্ৰাক্তন সাংসদ আব্দুল খালেকৰো গৌৰৱৰ পক্ষত থাকি প্ৰতিক্ৰিয়া। আজি বিজেপি দল ইমান ভয় খাইছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইমান ভয় খাইছে যে শয়নে সপনে মুখ্যমন্ত্ৰীয়ে সদায় গৌৰৱ গগৈৰ ভোট দেখি থাকে। আৰু যিসকলে ভয় খায় তেওঁলোক কেতিয়াও জিকিব নোৱাৰে। মুখ্যমন্ত্ৰীয়ে পৰাজয় স্বীকাৰ কৰি লৈছে, বিজেপি দলে পৰাজয় স্বীকাৰ কৰি লৈছে। তেওঁলোক নিশ্চিত হৈছে যে 2026 নিৰ্বাচনত তেওঁলোক পৰাজিত হ'ব, আৰু সেইকাৰণে তেওঁলোকে গৌৰৱ গগৈ ভোটৰ পিছে পিছে খেদি ফুৰিছে। এইবিলাক কথাতকৈ মূল হ'ল আমাৰ নিবনুৱাৰ সমস্যা সমাধান, আৰু মূল্যবৃদ্ধি ৰোধ, আৰু আমাৰ শান্তি সম্প্ৰীতি, আৰু অসমৰ যাতে খেতি আৰু অন্যান্য দিশত উন্নয়ন হয়, সেইবিলাকৰ ক্ষেত্ৰত তেওঁ একো কথা কোৱা নাই। তেওঁ এতিয়া
কোন কাৰ নাগৰিক ক'ৰ কি হ'ল কোন ক'ত গ'ল এই চব তামাচা কৰি আছে গতিকে এই কথাবিলাক আচল কথা নহয় আচল কথাটো হ'ল গাঁৱৰ উন্নয়ন ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।